নমস্কাৰ আজি ডিছকাছ কৰিব লৈছোঁ টাইম এণ্ড ৱৰ্ক যিকোনো কম্পিটিটিভ এক্সামত এটা মেজৰ ৰোল প্লে কৰে চ' বিশেষ টাইম ৱেষ্ট নকৰি লেটছ ষ্টাৰ্ট অ'কে তো প্ৰথম কুৱেশ্যনটো হ'ল Okay. X can complete a task in 15 days and Y can complete the same task in 20 days. If X and Y work on alternate days starting with X, in how many days will the work completed? X এ 15 দিনত কাম এটা সম্পূৰ্ণ কৰিব Y 20 দিনত ঠিক আছে যদি x আৰু y আৰম্ভ কৰিব বিকল্প দিনত এদিন ধৰি এদিন পাছত এদিন মানে এদিন x কৰিলে নেক্সট দিন y কৰিব কিমান দিনত কামটো সম্পূৰ্ণ হ'ব ঠিক আছে তো প্ৰথমতে কি দিয়া আছে এটা ভালকৈ চাই লওঁ তো x আৰু y x এ কিমান দিন লয় 15 দিন লৈছে y কিমান দিন লৈছে 20 দিন লৈছে যদি হেতৰ আমি টোটাল কামৰ মান ধৰো তো এন্টাৰ এলসিএম কিমান হ'ব 15 আৰু 20 এলসিএম 15 আৰু 20 এলসিএম কিমান হ'ব 5 3 5 4 okay 20 into 3 60 তো 60 এলসিএম টোটাল ৱৰ্ক আমাৰ 60 মানি লৈছো তো x এৰ এফিচিয়েন্সি মানে কি আছে এদিনৰ কাম তো x এৰ দক্ষতা কিমান হ'ব 15 কিমান গুণ 60 হয় 15 4 y 3 তো x এ এদিনত কিমান কাম কৰিব 4 ইউনিট কাম কৰিব আৰু y কিমান কৰিব x এ এক দিনত 4 ইউনিট আৰু y 3 ইউনিট ঠিক আছে হেতে যদি অল্টাৰনেট ডেজ মানে প্ৰথম দিনা x এ কাম কৰিলে প্ৰথম দিনা আমাৰ x এ কাম কৰিলে সেকেন্ড দিনা কোনে কৰিলে y কৰিলে তৃতীয় দিনা x ফিৰ y এনেকৈ সাইকেলখন চলি থাকিব তো xy কো যদি মই মানি লওঁ দুদিন xy দুদিন যেমন এদিন x এদিন y তো দুদিনত কিমান কাম হৈ যাব 4 এখানে 3 তো কিমান হৈ যাব 7 ইউনিট এদিনত সৰি দুদিনত 7 ইউনিট কাম হয় তো 60 ইউনিট খতম কৰিবলৈ কিমান দিন লাগিব ওকে 7 দুদিনত আমাৰ 7 ইউনিট হৈ গ'ল তো মোক 16 ইউনিট হেক কৰিব লাগে তো 7 ইউনিট ইয়াৰ ওচৰত যাবলৈ 6 7 7 7 8 56 ওকে 8 গুণ কৰিলো এফালে 8 কৰিলে 8 2 গুণ 16 দিনত কিমান কাম হেক হ'ব 50 7 56 ইউনিট 16 দিনত 56 ইউনিট কাম হ'ব এতিয়াও কিমান ইউনিট বাকি আছে মোৰ 4 ইউনিট বাকি আছে 4 ইউনিট এতিয়া 4 ইউনিট 16 ডেজত কিমান লাষ্ট কোনে কৰিলে আমাৰ y কাম কৰি গ'ল এতিয়া নেক্সট দিনা কোনে আহিব x এ আহিব x ৰ এক দিনৰ কাম কিমান 4 ইউনিট ওকে তো x এ আকৌ এক্সট্ৰা এক দিন আহি কাম কৰি যাব তো কামটো শেষ হৈ যাব তো x এ আকৌ 4 ইউনিট কাম কৰিলে টোটাল কাম 60 হৈ গ'ল তো টোটাল আমাৰ কিমান দিন লাগিলে 17 ডেজ ঠিক আছে তো 17 ডেজ আনসার ওকে Number 2, A does half as much work as B in 3/4 of the time. If together they take 66 days to complete the work, how many days shall B alone take to do it? কয় খৰ আধা কাম কৰে 3/4 সময়ত যদি একেলগে সিহঁতে 66 দিন সময় লয় কামটো সম্পূৰ্ণ কৰিবলৈ একেলগে অকলে খয়ে কিমান দিন সময় ল'ব খয়ে ঠিক আছে খে নহয় এইটো খয়ে সৰি খয়ে এৰা কি হৈ আছে এইবোৰ হৰিহে ঠিক আছে তো ইয়াতে মই এ ক মানি লৈছোঁ আৰু বি খ বুলি ধৰি লৈছোঁ ঠিক আছে কনফিউজন হ'ব দৰকাৰ নাই
তো এ বুলি এজন ব্যক্তি আছে, বি বুলি এজন ব্যক্তি আছে। তো সিহঁতৰ কামৰ আমাৰ মান দিছে কি এ ডাজ হাফ, আধা কাম কৰে। এ কি কৰে? আধা কাম কৰে, আধা। যদি বি এ 2 কৰে, এ কিমান কৰিব? 1 কৰিব, আধা হ'বনে? তো টাইম 3/4। তো এ যদি 3 লয়, বি এ কিমান ল'ব? 4 সময় ল'ব। এতিয়া আমি জনামতে কি ফৰ্মুলা MDH, এইটো ফৰ্মুলা মনত আছে? যদি নাই মই বুজাই দিছোঁ কি হয়। MDH ফৰ্মুলাটো আমি তেতিয়া ইউজ কৰোঁ যেতিয়া আমি ছেম কাম দুজন ব্যক্তি বেলেগ সময়ত যদি কৰে, সিহঁতৰ দুটাক আমি কিমান দিনত শেষ হ'ব সেইটো তুলনা কৰিবলৈ আমি MDH সূত্ৰ ইউজ কৰোঁ। তো MDH বাই W আছে তলত দেই, ইকুৱেল টু MDH বাই W ইকুৱেল হ'বই একে। কিন্তু এতিয়া আমি কথাটো আমি দুজন ব্যক্তিৰ কাৰণে ল'ব লাগে। তো এইফালে আমি প্ৰথম 1 মানি লৈছোঁ, এইফালে 2 মানি লৈছোঁ, M2 D2 H2 W2। ঠিক আছে? M মানে মানুহ, মেন, D for ডে মানে দিন, আৰু H for আৱাৰ্ছ মানে ঘণ্টা। ঠিক আছে? আৰু W for কি হ'ব? W for কমন ৱৰ্ড ৱৰ্ক, কাম। ঠিক আছে? তো এ কিমান দিন লৈছে? আৰে বাবা কাহা গায়া, এইটো হৈ গ'ল। এ কিমান দিন লৈছে? দিন টাইম এইটো চা। এ লৈছে 3 দিন, বি লৈছে 4 দিন। এ যদি 3 দিন লৈছে, বি এ কিমান দিন লৈছে? 4 দিন লৈছে। M2 ঠাইত বি ধৰিছোঁ। ঠিক আছে? আৰু কাম ৱৰ্ক মানে কাম, এ যদি 1 ইউনিট কৰিছে, বি এ কিমান কৰিছে? 2 ইউনিট কৰিছে, ধৰা হৈছে। ঠিক আছে? ৰেচিঅ' মানে ধৰা হৈছে। অ'কে, এতিয়া এইটোকে মই যদি অকণমান বনাই দিওঁ, 2 to 4, 3 ইকুৱেল টু 2B। আৰু যোনে এনেকৈ দেখাব এৰ মান 2, বিৰ মান 3 বুলি মানি ল'ব পৰা আৰু A বাই B ইকুৱেল টু 2/3, A ইকুৱেল টু 2, B ইকুৱেল টু 3। ঠিক আছে? ইকুৱেল টু নহয় আৰু, যদি A 2 হয়, B তেতিয়া 3 হয়। ইয়াৰ মিনিংটো সেইটো। অ'কে, তো আধা হ'লহে। ইফ টুগেডাৰ দে টেক 66 ডেজ, সিহঁতে মিলি কিমান দিন লৈ আছে? 66 দিন লৈ আছে। মিলি একেলগে, মিলি নহয় একেলগে, মিলি বোলে। তো মিলি মানে এ আৰু বি প্লাছ কৰিলে কিমান হ'ব? 5 ইউনিট হ'ব। ইহঁতে এদিনত ইমান কাম কৰে। কিমান দিন কাম কৰিব? 66 ডেজ কাম কৰিব। এ আৰু বি এদিনত ইমান কাম কৰে, তো 66 দিনত কিমান কাম কৰিব? 66 × 5 হয় নাই? এইটো টোটেল ৱৰ্ক হৈ যাব। 6 5 30, 6 5 30, 33। মানে টোটেল ৱৰ্ক মোৰ কিমান হৈ গ'ল? 330 টোটেল ৱৰ্ক। ঠিক আছে? টোটেল ৱৰ্ক মানে গোটেই কামখিনি ইমান ইউনিট, একক। তো বি এ কিমান দিনত শেষ কৰিব বুলি কৈছে? বি এদিনত কিমান কৰে? ধৰিছিলোঁ নহয়, এ যদি 2 কৰে, বি এ 3 কৰিব, 3 হয় নাই? তো 3 1 1 0 দিন। ঠিক আছে? তো 1 1 0 110 দিন। অ'কে, অকণমান ফাষ্ট কৰিব চাই আছোঁ। Ravi can complete 1/4 of the work in 15 days. Chabi can complete 1/3 of the work in 18 days. Dhani can complete half of the total work in 24 days. Interesting question অকণমান ভালকৈ চাই ল'ব। মুঠ কামৰ 1/4 ৰবিয়ে 15 দিনত সম্পূৰ্ণ কৰিব পাৰে। এটা ধৰি যায়। মুঠ কামৰ 1/4 ৰবিয়ে 15 দিনত সম্পূৰ্ণ কৰিব পাৰে। তো ৰবি বুলি এজন ল'ৰা আছে, 1/4 মানে 1/4 এটা কামৰ কিমান দিনত কৰে? 15 দিনত কৰে। তো গোটেই কামটো কিমান দিনত কৰিব? 1/4 15 দিনত কৰে। তো গোটেই কামটো মানে এটা কামটো 4টো ইপিনে পঠিয়াই দিলোঁ, মানে পূৰণ কৰি দিলোঁ। তো 15 4 60 ডেইজত কৰিলে। ঠিক আছে? চিমিলাৰলি ছবিয়ে কিমান কৰিলে? ছবিৰ কাহিনীটো এতিয়া চাওঁ।
ছবিয়ে সম্পূৰ্ণ কৰিব পাৰে 1/3 মুঠ কাম 18 দিনত 1/3 কাম 18 দিনত তো ছবিয়ে কামটো কিমানত খতম কৰিব 3 4 24 54 দিন ঠিক আছে ঠিক তেনেদৰে ধনী কিমান ধনীয়ে মুঠ কামৰ আধা 28 24 দিনত সম্পূৰ্ণ কৰিব আধা 24 দিনত খতম কৰে আধাহে 24 দিনত কৰে তো টোটাল ওয়ার্কটো কিমান কৰিব 24 * 2 দুটো হৈ পানে ঠিক আছে তো 48 ডেজ হৈ গ'ল এন্টাৰ দক্ষতা ওলাই লওঁ এতিয়া মানে এদিনত দক্ষতা মানে এদিনত কৰিব পৰা কাম তো আৰ সি ডি আৰ এ কিমান কৰিলে 60 দিন ই 54 দিন আৰু ডি এ 48 দিনত লখাগু লৈ লওঁ মানে টোটাল কাম 60 54 আৰু 48 লক্ষ্য কৰিব পৰা যায় যে গোটেইকেইটা আমাৰ 6 দি হৰণ গৈ আছে তো 6 মানি লৈছোঁ মই 6 10 60 এনেকৈ ল'ব নালাগে হ'লে লৈ লৈছোঁ গোটেইকেইটা গ'লেহে ল'ব দেই 6 10 60 6 9 9 6 54 6 8 48 এটা 2 5 গুণ 10 9টো নাযায় 9 এনেকৈ থাকিলে 2 2 গুণ 4 গুণ ওকে লখাও কিমান হ'ব পূৰণ কৰি দিয়ক গোটেইখিনি পূৰণ কৰিলে 10 9 4 36 36 * 6 36 * 6 6 is 36 3 18 19 20 21 আৰু 10 2160 হ'ব টোটাল ওয়ার্ক হৈছে মোৰ এইখিনি এতিয়া ৰবিয়ে এইখিনি কাম 60 দিনত কৰে তো এদিনত কিমান কৰিব তো 60 দিনত কৰিলে এদিনত কিমান কৰিব হৰণ কৰি দিয়ক 6 10 60 9 4 36 তো 36 দিনত ঠিক আছে হৰণ কৰিলে 36 পাম 60 ডেজত ইমান কাম কৰে তো এদিনত কিমান কাম কৰিব 36 ইউনিট কৰিব ছবিয়ে 54 9 6 54 হয় না 9 আৰু 6 কত গ'ল 9 আৰু 6 54 তো বাছি গ'ল কিমান 5 to 10 10 4 10 4 40 তো ছবি এদিনত 40 ইউনিট কাম কৰিলে আৰু ধনীয়ে কিমান কৰিব 48 দি হৰণ কৰি দিওঁ এদিনত ইমান দিন লয়তো এদিনত কিমান হ'ব 48 68 48 68 48 6 ইফালে 6 হৈ গ'ল ইফালে 8 হৈ গ'ল তো বাছি গ'ল কিমান 9 * 5 9 5 45 ঠিক আছে তো হেতৰ এদিনৰ কাম পাই গ'ল ৰবিৰ 36 ডেজ 40 দিন আৰু ধনীৰ 45 দিন হৈ গ'ল তেনেহ'লে আমাক সুধিছে কি কিমান সময়ত ৰবি ছবি আৰু ধনী একেলগে কামৰ 3/4 সম্পূৰ্ণ কৰিব পাৰিব 3/4 টোটাল কামৰ 3/4 লাগে মোক 3/4 2160 4 5 20 4 4 16 ওকে তো বাছি গ'ল টোটাল 3/4 মান কিমান হয় 3 0 3 4 গুণ 12 1 5 3 15 16 3/4 মান ইমান মানে এইখিনি কাম তিনিজনে মিলি কিমান দিনত কৰিব তিনিজনে মিলি কিমান দিনত কৰিব তিনিজনে মিলি ইফালে হৈ গ'ল 36 + 40 + 45 প্লাস কৰিলে কিমান হ'ব 5 0 6 1620/11 হৈ গ'ল 4 4 8 8 3 8 3 কিমান 8 3 11 12 21 অপশনত চাই লওক 121 ওকে সি ঠিক আছে তো এইটো অকমান এনেকৈ নহয় এইটো 1347/121 ডেজ এনেকৈ হ'ব লাগে এইটো নেক্সট চাৰিজন পুৰুষ তিনিজন মহিলা 6 দিনত এটা কাম শেষ কৰে আৰু 5জন পুৰুষ 7জন মহিলাই 4 দিনত একে কাম কৰিব পাৰে
8জন পুৰুষ 6 গৰাকী মহিলা একে কাম কৰিব কিমান সময় লাগিব ভাল কোৱেশ্চন এইটো এটা তো 4জন পুৰুষ যোগ 3জন মহিলা কিমান দিনত কাম এটা কৰে 6 দিনত কাম কৰে সেই কামটো এই যোনটো কাম 5জন পুৰুষ 5জন মেন আৰু 7জন মহিলা উইমেন কিমান দিনত কৰে 4 দিনত কৰে হৈ গ'ল তো এটা ক্যালকুলেট কৰিব লাগে 2 3 গুণ 6 2 2 গুণ 4 তো এটা পূৰণ কৰি লছ এই 3 তো একবাৰ ইয়াৰ লগত হ'ব এবাৰ ইয়াৰ লগত হ'ব তো 3 4 গুণ 12 মেন প্লাস 3 3 গুণ 9 উইমেন ইজ ইকুয়াল টু 5 2 গুণ 10 মেন আৰু 7 গুণ 14 উইমেন তো মেন খিনি একফালে লৈ যাওঁ এইটো ইপিনে পঠিয়াই দিওঁ এইটো ইপিনে পঠিয়াই দিওঁ ঠিক আছে তো 10 টো ইপিনে হলে 12 মাইনাস 10 ফালে 14 টো আছে মাইনাস 9 তো 12 মাইনাস 10 2 মেন ইজ ইকুয়াল টু 5 উইমেন তনি কমতে মেনৰ মান কিমান হ'ব মেন বাই উইমেন মেনৰ মান 5 উইমেনৰ মান 2 ঠিক আছে তে প্ৰশ্নত সুধিছে কি 8জন মেন আৰু 6জন উইমেন কিমান দিনত কাম কৰিব টোটেল কামটো মই উলিয়াবই আছে তো যদি মেনে 5 ইউনিট কৰিব পাৰে এদিনত উইমেনে কিমান কৰিব 2 ইউনিট কৰিব এজন মানুহে 5 ইউনিট কৰিলে এজন মহিলাই 2 ইউনিট কৰিব পাৰে তেনে হলে আমাৰ টোটেল কামটো কিমান হ'ব টোটেল কাম ইয়াতে বহাই দিওঁ মই যেনিবা এইটো ইকুৱেশ্যনত বহাই দিলে মেনৰ মান 4 মেন যোগ 3 উইমেন তো 6 ন এইটো কাম আছিলে মোৰ তো এমৰ ভ্যালু কিমান 4 * 5 যোগ 3 * 2 আৰু এফালে 6 পূৰণ 20 যোগ 6 পূৰণ 6 তো 26 * 6 এইটো মোৰ টোটেল ওয়ার্ক ঠিক আছে এই কামটো কিমান 8জন মানুহ এই কামটো কি কৰিব 8জন মানুহ 8জন পুৰুষ আৰু 6জন গৰাকী মহিলা 8জন মেন যোগ 6জন মহিলা এইটো কিমান হ'ব 8 পূৰণ মেন হলে 5 যোগ 6 * উইমেন হলে 2 8 5 গুণ 40 যোগ 12 হৈছে ইকুয়াল টু 52 হয়নে ওকে 52 হয় তো 8জন পুৰুষ আৰু 6জন মহিলাই কাম হৈছে ইমান তো কামটো কিমান দিনত শেষ কৰিব এদিনৰ কাম 8জন মহিলা 6জন এদিনৰ কাম ইমান তো টোটেল ওয়ার্ক ইমান হৈ আছে ইমানখিনি কাম এদিনত যদি ইমান কৰে এদিনত ইমান কৰে ঠিক আছে এদিনত 52 ইউনিট কৰে তো ইমানটো ইউনিট খতম কৰিবলৈ কিমান দিন লাগিব ক'ত লিখো 2 * 6 * 6 এই কামটোক এদিনত যদি 52 কৰিব পাৰি কিমান হয় 26 * 2 হয় নেকি 6 to 12 4 5 ওকে হয় আৰু বলে 3 তো 3 দিনত ঠিক আছে ওকে A work can be finished in a day by 20 men or by 30 women or by 50 boys. 2 men and 5 boys work on alternate days and 6 women work on all days. If men work on the first day, the work is finished in days. এটা কাম আছে এটা কাম এদিনতে 20জন পুৰুষে বা 30জন মহিলাই বা 50জন লৰাই শেষ কৰিব পাৰে ইকুৱেশ্যনটো ভালকৈ পাতি লওক এদিনত ঠিক আছে এদিনতেই মানে 20জন
পুৰুষৰ সমান 30জন মহিলা সমান 50জন ল'ৰা হয়নে 20জন পুৰুষে যিমান কাম কৰিব পাৰে 30জন মহিলা সিমান কাম কৰিব আৰু 50জন ল'ৰাই সিমানেই কাম কৰিব পাৰে তো এইটোকে যদি মই অকমান ভাঙি পাতি বনাও 0 0 0 গ'ল তো ৰেচিঅ' M:W:B ওকে এইটো এটা ইম্পৰ্টেণ্ট টপিক হয় মই ইয়াতে ভালকৈ বুজাই দিছোঁ যদি মোক এনেকুৱা শৰ্টত যদি মোক ৰেচিঅ' উলিয়াবলগীয়া হয় তো এমৰ ৰেচিঅ'টো কি হ'ব এই দুটা পূৰণ কৰি দিব 3 × 5 15 W ৰেচিঅ' হ'লে W2 এৰি এই দুটা 5 × 2 10 আৰু বয়ৰ ৰেচিঅ' কিমান হ'ব বয়ক যদি লাগে তো বয়ক এৰি কিনে মই কি কৰিম 3 × 2 6 ঠিক আছে তো এইটো হৈছে সিহঁতৰ ৰেচিঅ' অৰ্থাৎ মেনৰ দৈৰ্ঘ্যতা 15 এফিচিয়েঞ্চি যদি মই সহজ ভাষাত ক'ব যাওঁ এদিনত এজন পুৰুষে 15 ইউনিট কাম কৰিব পাৰে মহিলাই 10 ইউনিট আৰু এটা ল'ৰাই 6 ইউনিট কাম কৰিব এদিনৰ কাম ঠিক আছে তেনেহ'লে কোৱেশ্চনত কি সুধিছে দুজন পুৰুষ আৰু 5জন ল'ৰাই বিকল্প দিনত কাম কৰে আৰু 6 গৰাকী মহিলাই সকলো দিনত কাম কৰে অৰ্থাৎ দুজন পুৰুষ 2 men আৰু 5জন ল'ৰা অল্টাৰনেট ডেজ বিকল্প দিনত এদিন পাছত এদিন কাম কৰে যেনিবা আজি মানুহজনে কাম কৰিলে আৰু নেক্সট দিনা ল'ৰাজনে কাম কৰিব ঠিক আছে আজি যেনিবা দুজন মানুহে কাম কৰিলে নেক্সট দিনা 5 দিন ল'ৰাই কাম কৰিব আকৌ নেক্সট দিনা দুজন মানুহে কাম কৰিব আকৌ নেক্সট দিনা 5জন ল'ৰাই কাম কৰিব কিন্তু চৰ্ত এটা দিছে কি 6 গৰাকী মহিলা সকলো দিনতে যেতিয়া দুদিন মানুহ কাম কৰে দুদিন পুৰুষে কাম কৰে সিদিনা 6জন মহিলাও কাম কৰিছিলে আৰু যদিনা 5জন ল'ৰাই কাম কৰে সিদিনাখনো 6জন মহিলাই কাম কৰিছিলে ঠিক আছে তো এইটো মই এ বুলি মানি লৈছোঁ যেনিবা দেই খেলি মেলি নহয় এইটো গ্ৰুপ এ মানি লৈছোঁ এইটো মই গ্ৰুপ বি মানি লৈছোঁ এদিন গ্ৰুপ এ কাম কৰিব এদিন গ্ৰুপ বি কাম কৰিব এদিন গ্ৰুপ এ কাম কৰিব নেক্সট দিনা গ্ৰুপ বি এ কাম কৰিব ঠিক আছে তো এ এদিনৰ কাম কিমান হ'ব 2 × মেনৰ মান কিমান 15 যোগ 6 × W ৰ মান কিমান 10 তো 15 × 2 30 যোগ 6 × 60 which is equal to 90 গ্ৰুপ এ গ্ৰুপে 90 ডেজ মানে দুজন মেন আৰু 6জন উইমেনে মিলি 90 ইউনিট কাম কৰে এদিনত সেকেন্ড দিনা কোনে কৰে এইখিনি কৰিব মানে গ্ৰুপ বি এ কৰিব গ্ৰুপ বিত কি কোনে আছে 5জন বয় আছে 6 যোগ আৰু 6জন মহিলা আছে তো 6 / 30 যোগ এইটো 60 এইটো কিমান হৈ গ'ল 90 হৈ গ'ল তো প্ৰথম গ্ৰুপ এ কৰিলে 90 ইউনিট নেক্সট দিনা গ্ৰুপ বি এ কৰিলে 90 ইউনিট তো কিমান ইউনিট গুচি গ'ল আমাৰ 180 ইউনিট গুচিয়ে গ'ল টোটেল কিমান কাম আছিলে বাৰু মোৰ কামটোতো উলিয়াই নাইচোন কামটো উলিয়াই লওঁ আকৌ টোটেল কাম কিমান হ'ব মোৰ যিকোনো এটা মান বহাই দিলে হ'ল ঠিক আছে মই ইয়াতো বহাব পাৰোঁ ইয়াতো বহাব পাৰোঁ ইয়াতো বহাব পাৰোঁ তো মই ক'ত বহাওঁ ইয়াতে বহাই দিওঁ যেনিবা 20জন মেন টোটেল ৱৰ্ক 20জন মেন হয় নাই তো 20জন টোটেল ৱৰ্কৰ মান দেই এইটো 20জন মেন মানে কিমান 15 তো 300 ইউনিট টোটেল কাম মোট কাম মোৰ 300 ইউনিট আছে তো তাতে 300 ইউনিট কাম কৰিব লাগে প্ৰথম গ্ৰুপ এ কৰিলে 90 ইউনিট সেকেন্ড দিনা গ্ৰুপ বি কৰিলে 90 ইউনিট 180 ইউনিটটো গুচি গ'ল দুদিনত 180 গুচি গ'ল শেষ হৈ গ'ল 180 ইউনিট শেষ হৈ গ'ল বাচিলে কিমান 180 যদি গুচি গ'ল 300ৰ 180 গুচিলে কিমান থাকিব
120 থাকিব হয় নাই এটা 3 নম্বৰ দিনা কোনে আহিব আৰু এদিন আহি 3 নম্বৰ দিনা কোনে আহিব গ্ৰুপ এ আহিব নাই আকৌ 90 ইউনিট কৰি দিলে গ্ৰুপ এ তো বাচিব কিমান 120 ৰ পৰা আকৌ বাচিলে 30 ইউনিট বাচি গ'ল কিমান দিন শেষ হৈ গ'ল এতিয়া 3 দিন হৈ গ'ল প্ৰথম এ কৰিলে সেকেন্ড দিনা বি কৰিলে আকৌ এ কৰিলে হলেও এতিয়া বাচি আছে কিমান আমাৰ 3 ইউনিট বাস 30 ইউনিট বাচি আছে 30 ইউনিটস বাচি আছে 330 ইউনিট বাচি আছে প্ৰথমতে ই কিমান এ কিমান কৰিলে 90 কৰিলে বি 90 কৰিলে এ আকৌ 90 কৰিলে এতিয়া নেক্সট কোনে আহিব ইয়াত কোনে আহিব লাগে এতিয়া বি আহিব হয় নাই তো বিৰ কিমান এদিনত কিমান কাম কৰে গ্ৰুপ বি বি এদিনত 90 ইউনিট কাম কৰে মানে বি এ কিমান কৰে 90 ইউনিট এদিনত কাম কৰে মোক 90 ইউনিটৰ মান নালাগে নাই মোক 30 ইউনিটহে লাগে হয় নাই তো মই 1 ইউনিটৰ মান যদি উলিয়াই লওঁ 1/90 ডেজ হৈ গ'ল 30 ইউনিট যদি লাগে 2 পিনে 30 পূৰণ কৰি দিছোঁ বুলি ভাবি ল'ব পাৰি 30/90 ইফালেও মই 30 পূৰণ কৰি দিছোঁ ইফালেও 30 পূৰণ কৰিছোঁ ওপৰত পূৰণ হয় বেছ জেনেৰেলি তো ডেজ কিমান থাকিব 1/3 ডে তো 3 নম্বৰ দিনা চতুৰ্থ দিনা বি এ কিমান চতুৰ্থ দিন নহয় 4 নম্বৰত বি এ 3/1 দিন কাম কৰিব মানে কিমান ঘণ্টা এটা নিজে হিসাব কৰি ল'ব আৰু 3/1 এভাগ কাম কৰিব 3 দিনৰ 3/1 কাম কৰিব তো এদিন হৈ গ'ল দুদিন হৈ গ'ল 3 দিন হৈ গ'ল আৰু চতুৰ্থ দিনা বি গ্ৰুপে 1/3 কাম কৰিলে ডেজ তো এদিন আৰু 1/3 তো টোটেল কিমান হ'ল 3 1/3 ডেজ তো লেন্ডিকে এক্সপ্লেইন কৰা গৈছে অকণ ছুটিকৈ কৰি ল'ব আৰু তো 3 1/3 ইজ দি ৰাইট আনসাৰ 3 1/3 ক'ত গ'লে এইটো ঠিক আছে নেক্সট Uttam is able to complete a task in 15 days while Deepak takes 20 days to finish the same task. If they collaborate and work together for 5 days, what fraction of the work still remain? তো উত্তমে 15 দিনত এটা কাম সম্পূৰ্ণ কৰিব সক্ষম হয় আনহাতে দীপকে এটা কাম 20 দিন লাগে ওকে যদি তেওঁলোকে সহযোগিতা কৰি 5 দিনত একেলগে কাম কৰে তেন্তে হলে কিমান অংশ এতিয়াও থাকিব 5 দিন একেলগে কাম কৰিলে ওকে যেনিবা উত্তমে কিমান দিন লৈছে 15 দিন লৈছে আৰু দীপকে লৈছে আমাৰ 20 দিন 15 পিছৰ টোটেল ৱৰ্ক উলিয়াও 15 আৰু 20 60 15 4 আৰু 20 3 অৰ্থাৎ উত্তমৰ এদিনৰ কাম 4 ইউনিট আৰু দীপকৰ এদিনৰ কাম 3 ইউনিট ওকে তেন্তে যদি মিলি কৰে এদিনৰ কাম কিমান হ'ব উত্তম প্লাস দীপকৰ কাম কিমান হ'ব 4 + 3 হৈছে 7 এদিনত 7 ইউনিট কাম কৰে 7 ইউনিট পাৰ ডে এদিনত 7 ইউনিট কৰিব পাৰে ঠিক আছে তো কিমান দিন কৰিব হেতে 5 দিন মিলি কৰিব তো 7 * 5 মিলি কৰিলে তো 35 ইউনিটটো গুচি গ'ল হয়নে 35 ইউনিট গুচি গ'ল 60 35 ইউনিট শেষ তো এতিয়া অংক কিমান বাছি থাকিব তো 60 ৰ 35 গ'লে কিমান থাকিব 25 থাকিব হয় নাই 20 এতিয়া 25 বাছি গ'ল কিমানত মোক 25 60 বাছি গ'ল তো যদি মই এইটো কেনসেল কৰি দিওঁ 25 5 12
যদি মোক ফ্ৰেকশ্যনৰ লাগে কিমান অংশ ন 5/12 5/12 আনচাৰ হৈছে 5/12 ঠিক আছে PQR are capable of completing a job in 24, 36 and 72 days অৰ্থাৎ কি কৈছে PQ আৰু R 24 দিন লয় PQ এ 36 দিন লয় আৰু R এ 72 এই গোটেইকেইটাচোন 72 ৰে কি ক'ম ফেক্টৰ বুলি ক'ম তো মই টোটেল মানো 72 24 3 36 2 আৰু 72 1 মানে P এ এদিনত 3 ইউনিট কৰে Q এ 2 ইউনিট কৰে আৰু R এ কিমান কৰে 1 ইউনিট PQ R P এ 3 ইউনিট কৰে Q এ 2 ইউনিট কৰে আৰু R এ 1 ইউনিট কৰে ঠিক আছে কেনেকৈ উলিয়ালো 24 36 72 এন্টাৰ এলচিএম লৈছো তো 72 আহিলে 24 কিমান গুণ 72 হয় মানে P এ যদি 24 দিনত কাম কৰে কিমান 72 ইউনিট তো এদিনত কিমান হ'ব 3 ইউনিট হ'ব গোটেই কামটো 24 দিনত কৰে তো এদিনত কিমান হ'ব 3 ইউনিট হ'ব ঠিক আছে হৰণ কৰিলে আমি পাই যাওঁ ওকে P works every day while Q and R join every third day okay interesting হৈ আছে এটা অকমান কাহিনীটো সব PQR ক্ৰমে ইমান দিনত কাম সম্পূৰ্ণ কৰিব পাৰে P কাম কৰে প্ৰতিদিনে P প্ৰতিদিনে কাম কৰে ঠিক আছে আনহাতে Q আৰু R প্ৰতি তৃতীয় দিনত P ৰ সৈতে যোগদান কৰে 3 নম্বৰ দিনা প্ৰথম দিনা P কৰিলে দ্বিতীয় দিনাও P কৰিলে তো ফাৰ্স্ট ডে হৈ গ'ল সেকেন্ড ডে হৈ গ'ল এটা 3 নম্বৰ দিনা P টো কৰিবই লগতে Q আৰু R কৰিব এটো তৃতীয় দিনা ঠিক আছে তো 3 দিনত এটো গোটেইখিনি 3 দিনত কিমান কাম হৈ গ'ল কেটা P আছে 1 2 3 তিনটা P আৰু QR তো তিনটা P হলে 3 3 3 9 যোগ 2 যোগ 1 3 12 ইউনিট ঠিক আছে তো 3 দিনত 12 ইউনিট কাম হয় কেনেকে প্ৰথম দিনা P কৰিলে দ্বিতীয় দিনা P কৰিলে তৃতীয় দিনা কিন্তু 3 জনে কাম কৰিলে PQR কাৰণ এতে প্ৰতি 3 নম্বৰ দিনত আহে সহায় কৰিবলৈ ঠিক আছে তো এনেকে যদি আমি চাও কামটো শেষ হ'বলৈ কিমান দিন সময় লাগিব তো 3 দিনত ইমান কাম হয় না নেক্সট দিনা আকৌ P আহিব আকৌ PQR আহিব মানে এটো আকৌ 3 দিন লাগিব হয় না তো এনেকে আমি উলিয়াওতে বহুত টাইম লাগিব তো ইয়াৰ অকমান শৰ্টকাট এটা মাৰি দিও এটো 3 দিন হৈ গ'ল 3 দিনত 12 ইউনিট তো 72 12 ৰ পৰা মোক 72 পাবলৈ কিমান পূৰণ কৰিব লাগিব 12 72 6 তো ইপিনেও 6 পূৰণ কৰিলো 6 3 গুণ 18 দে আৰু ইফালে 72 ইউনিট হৈ গ'ল তো 18 দিনত 72 ইউনিট শেষ হৈ যাব তো 18 দিন ইজ your right answer এই বটখন মানে ধৰিব পৰা নাই ভালকে Manoj and Rahul together can complete a work in 12 days Rahul and Sandeep together can complete the same work in 15 days Sandeep and Manoj together can do it 20 days in how many days Manoj alone complete the job okay Manoj আৰু Rahule একেলগে 12 দিনত Manoj যোগ Rahul এই হালধীয়া কলমডাল চকুতেই নধৰে Manoj আৰু Rahule কিমান 12 দিন Rahul যোগ Sandeepe কিমান দিনত Rahul আৰু Sandeepe কিমান দিন কাহা গয়া 15 দিন হয় না Rahul আৰু Sandeepe একেলগে 15 দিন Sandeep আৰু Manoj
সন্দীপ প্লাছ মনোজ 20 দিনত অ'কে তো ইহঁতৰ টোটেল কাম কিমান হ'ব 12 15 আৰু 20ৰ লসাগু উলিয়াওক 12 15 আৰু 20 ইহঁতৰ লসাগু কিমান হ'ব 60 হ'ব অ'কে 12 4 60 15 कहाँ 12 5 60 হয় 4 আৰু এইফালে 3 ঠিক আছে অ'কে যদি মই গোটেইকেইটা ৰাহুল যোগ মনোজ কিমান কৰে সিহঁতে 5 যোগ আকৌ এইটো যদি যোগ কৰি দিওঁ ৰাহুল যোগ সন্দীপ যোগ মনোজ এই গোটেইকেইটা যোগ হ'ব নাই হ'ব এই দুটা মিলি 5 ইউনিট কৰে এই দুটা মিলি 4 ইউনিট কৰে আৰু এই দুজনা মিলি 3 ইউনিট কৰে তো 5 যোগ 4 যোগ 3 হ'বনে এতিয়া আমি চাব গ'লে এম দুটা আছে দুটা আৰ আছে আৰু দুটা এছ আছে 9 9 3 12 তো এম যোগ আৰ যোগ এছ 2 ইকুৱেল টু 12 এম যোগ আৰ যোগ এছ অকণমান দীঘলীয়াকৈ কৰিছোঁ 12/2 ইকুৱেল টু 6 ঠিক আছে তিনিজনে মিলি 6 দিনত দিন নেকি 6 ইউনিট দিন নহয় এইটো 6 ইউনিট কাম কৰে ছয় ইউনিট কাম কৰে তিনিজনে মিলি ঠিক আছে অ'কে তেনেহ'লে ইণ্ডিভিজুৱেলি উলিয়াওঁ আমি তো মনোজৰ এদিনৰ কাম কিমান হ'ব 6 তিনিজনে মিলি 6 কৰে তো ইয়াৰ পৰা মই আৰ আৰু এছ মাইনাছ কৰি দিওঁ আৰ আৰু এছ কিমান আৰ আৰু এছ কালাৰটো চেঞ্জ কৰি লওঁ আৰ আৰু এছ এমৰ পৰা এম প্লাছ এই টোটেলৰ পৰা যদি মই আৰ আৰু এছ মাইনাছ কৰি দিওঁ মই এম পাম আৰ আৰু এছৰ মান কিমান 4 তো 2 যদি মোক আৰৰ মান লাগে তো টোটেলৰ পৰা মই কি মাইনাছ কৰিম এছ এম আৰু এছ মাইনাছ কৰিম এম আৰু এছ তো 3 মাইনাছ কৰিম 3 আৰ এম আৰ আৰু কি থাকিলে এছ থাকিলে 6ৰ পৰা টোটেল মানে 6 তিনিজন 6 ঠিক আছে তো এছ পাবলৈ হ'লে মই এম আৰু আৰ মাইনাছ কৰি দিম এম আৰু আৰ 5 তো 1 তো মনোজৰ এদিনৰ কাম 2 ইউনিট ৰাহুল নে কি আছিলে ৰাহুলৰ 3 ইউনিট আৰু সন্দীপৰ 1 ইউনিট এদিনৰ কাম মানে ঠিক আছে তো প্ৰশ্নত কি সুধিছে কেনেকৈ বহুদিন অসমীয়াটো যে কি হৈ গ'ল এইটো ঠিক আছে মই ইংৰাজীটো পঢ়িছোঁ ইন হাউ মেনি ডেজ কেন মনোজ এলন কমপ্লিট মনোজে কিমান দিনত কামটো শেষ কৰিব মনোজে এদিনত যদি 2 ইউনিট কৰে কিমান কাম আছে 60 ইউনিট কাম আছে 60 ইউনিট এদিনত কিমান কৰে 2 ইউনিট কৰে তো এদিনত যদি 2 কৰে 60 কৰিবলৈ কিমান দিন লাগিব 30 দিন লাগিব হয় নাই তো 30 দিন লাগিব আমাক 30 দিন নেক্সট হালধীয়া ৰং A can lay railway track between two specified station in 18 days. A 18 দিনত এটা নিৰ্দিষ্ট ষ্টেচনৰ মাজত ৰেলপথ স্থাপন কৰিব পাৰে কিমান দিনত কি কৰিব পাৰে সেইটো দৰকাৰ নাই কিমান দিনত লাগে ঠিক আছে A পাৰে আমাৰ 18 দিনত B can complete that same task in 15 days অৰ্থাৎ B সম্পূৰ্ণ কৰিব পাৰে কিমান 15 দিনত B কৰিব পাৰে 15 দিনত When C assists them, they manage to finish the job in 5 days. যদি C এ হেন্তক দুইজনকে সহায় কৰি দিয়ে মানে A যোগ B যোগ C তেনেহ'লে C এ যদি এই দুজনক সহায় কৰি দিয়ে তেনেহ'লে কামটো কিমান দিনত শেষ হয় 5 দিনত শেষ হয় বুলি কৈছে ঠিক আছে তো মূল কাম কিমান হ'ব আমাৰ টোটেল ৱৰ্ক কিমান হ'ব টোটেল ৱৰ্কটো মই উলিয়াই লওঁ
18 15 আৰু 5 এই তিনিটা আমাৰ লসাগু উলিয়াই লওক 18 15 আৰু 5 তো 3 6 গুণ 18 6 3 18 3 5 15 5 9 5 তো 5 1 1 আৰু 6 6 5 30 30 into 3 90 18 5 গুণ 90 15 6 গুণ 90 আৰু 5 18 গুণ 90 ঠিক আছে অৰ্থাৎ এ বি আৰু চি মিলি এদিনত 18 ইউনিট কাম কৰে এদিনত ঠিক আছে তেনেহ'লে চি এটো 5 ইউনিট কৰে বি এ 6 ইউনিট কৰে তো চি এ কিমান কৰিব চি এ কিমান কৰিব 18 পৰা মাইনাছ কৰিব লাগিব ন এ আৰু বি মাইনাছ কৰিলে পাম আমি এ আৰু 11 5 5 আৰু 6 11 হয় তো কিমান হ'ব 7 চি এ 7 ইউনিট প্ৰতিদিনে কাম কৰিব তো সুধিছে কি হাউ লং উড ইট টেক ফৰ চি টু কমপ্লিট দ্য জব অন দেয়াৰ অন চি কেনেকৈ নিজেভাৱে সম্পূৰ্ণ কৰিব সেই কামটো 90 ইউনিট আছে 7 দি ভাগ কৰিব লাগে অৰ্থাৎ তলত 7 আছে আৰু ন এই চিটোৱে হ'ব আনসাৰ হৰণ কৰি চাব এইটোৱে হ'ব তো 12 6/7 আৰু বেলেগ কতো তলত 7 নাই তো মই সেইটো ডাইৰেক্টলি টিক কৰি দিছোঁ আৰু 10 নম্বৰ The ratio of the efficiencies of the two workers Ram and Sham is 5:2. If Ram can complete a project in 20 days, sign how many? Ram আৰু শ্যাম নামৰ দুজন শ্ৰমিকৰ দক্ষতাৰ অনুপাত দক্ষতা এফিচিয়েঞ্চি মানে 5 ইউনিট আৰু 2 ইউনিট ৰাম আৰু শ্যাম ৰামে যদি 5 ইউনিট কৰে শ্যামে 2 ইউনিট কৰিব যদি ৰাম 20 দিনৰ ভিতৰত প্ৰকল্পটো ৰামে 20 দিন তো এদিনত কিমান কৰে 5 তো 20 দিনত কিমান হ'ব 100 ইউনিট হ'ব মানে টোটেল ৱৰ্কটো 100 ইউনিট হয় মোৰ এই 100 ইউনিটটো শ্যামে অকলে কিমান কৰিব শ্যামে 2 ইউনিট কৰে না প্ৰতিদিনে 100 ইউনিট কৰিবলৈ তো 50 দিন লাগিব ঠিক আছে তো 50 দিন খতম ওকে থেংক ইউ আৰু ট্ৰাই কৰি থাকিম এনেকৈ ভিডিঅ' আনিবলৈ